নমস্কাৰ, চিভিল ৱাইজ প্লেটফৰ্মলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ লগত আছে অনিমেশ, নিশান্ত আৰু মোৰ নাম উজ্জ্বল কলিতা। চ' আজি আমি এটা বিশেষ এনাউন্সমেণ্ট কৰাৰ বাবে এই ভিডিঅ'টো বনালোঁ। চ' অনিমেশ, তুমি ষ্টাৰ্ট কৰিব পাৰা। গুড ইভিনিং। আমি অলপ এঠাইত আছোঁ। আমাৰ এটা এনাউন্সমেণ্ট আছে। আমি ডিচিশ্যন এটা লৈছোঁ ফ্ৰম দ্য চিভিল ৱাইজ টিম মানে। আমি চিভিল ৱাইজ স্কুল কমেও আপোনাৰ 2 বছৰ হ'ল। আমি 2023 এণ্ডত আমি ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত আমি বিভিন্ন টেষ্ট চিৰিজ বনালোঁ। আমি PHCৰ কাৰণে বনালোঁ, আমি লেকচাৰাৰ বনালোঁ, আমি তাৰপিছত বনালোঁ, আমাৰ কি বুলি কয় WRDৰ কাৰণে বনালোঁ। তাৰপিছত আমি ধৰক ADR লেভেললৈকেও বনাইছোঁ। মাল্টিপল ফ্ৰী মক টেষ্টো বনাইছোঁ। বহুত ফ্ৰী মক টেষ্ট আমি পাতিছিলোঁ একেদিন, আৰু বাকীবোৰ আমাৰ পেইড ভাৰ্জনছবোৰ আছিলে আৰু বহুত ষ্টুডেণ্টছে জইনো কৰিলে, বহুতে ভালো পালে, গুড ৰেছপঞ্চেছ আমি ৰিচিভ কৰিছোঁ ষ্টুডেণ্টছবিলাকৰ পৰা। আমি মিলি পিনে আমি গোটেইখিনি অলৰেডি কৰি আহিছিলোঁ। আৰু যিবোৰ আমাৰ প্ৰাইজিং আছিল টেষ্ট চিৰিজবোৰ বহুত মানে ষ্টেটিক আছিল, ডাইনামিক নাছিল। এৰাউণ্ড 499, 399, 299 তেনেকুৱা। আৰু ADR আমি 100 ৰুপিছত ডিষ্ট্ৰিক্ট লেভেললৈকে দি পাইছোঁ আমি মানে। এইবাৰ মানে আমি এটা ডিচিশ্যন লৈছোঁ, যিহেতু ৰিচেণ্টলি WRD এক্সাম গ'ল। আমি WRD টেষ্ট চিৰিজো বনাইছিলোঁ, আৰু আপকামিং PHC আছে। বহুতে PHCৰ কাৰণে আমাক ৰিকুৱেষ্ট কৰিছে PHC টেষ্ট চিৰিজো বনাব লাগে। কিন্তু মানে আমি মানে আনলাকিলি আমি মানে সময়টো দিব নোৱাৰিম। টেম্পৰেলি মানে আমি মানে টেষ্ট চিৰিজ বনাব নোৱাৰিম আৰু আপকামিং কিছু মাহৰ কাৰণে। তাৰ কাৰণে আমি ভাবিছোঁ, আমি যিখিনি লাষ্ট 2 ইয়াৰ্ছত যিখিনি আমি টেষ্ট বনাইছোঁ, বহুত কুৱেশ্যনছ আছে, অলমষ্ট 3,000+ কুৱেশ্যনছ আছে আমাৰ। আমি এইখিনি চবৰে কাৰণে ফ্ৰী কৰি দিম, অ'পেন কৰি দিম, যাতে যিখিনি ষ্টুডেণ্টছে মানে ধৰক ফ্ৰী গ্ৰুপত আছে, মানে মেইন গ্ৰুপটোত আছে, আমাৰ মেইন চিভিল ৱাইজ গ্ৰুপটোত আছে, সিহঁতে যাতে টেষ্টখিনি দিব পাৰে, মানে যোৱা টেষ্টখিনি যিখিনি সিহঁতৰ কাৰণে মানে এপ্লিকেবল হৈ যাব। আমি মিলি পিনে আমি এটা লিংক ক্ৰিয়েট কৰিম, এটা ক্লাছৰুম এটা ক্ৰিয়েট কৰিম, গোটেইখিনি টেষ্ট আমি তাতে এড কৰিম, এণ্ড উইল এড দ্য ষ্টুডেণ্টছ 1 by 1। এতিয়া আমি টিচমিন এপ এটা ইউজ কৰোঁ। আপোনালোকে চাগে বহুতে যোনে পেইড ভাৰ্জন লৈছে সিহঁতে জানে, টিচমিন বুলি এপ এটা ইউজ কৰোঁ আমি, প্লে ষ্ট'ৰত থাকে। সিহঁতে মানে আপোনাৰ কেনেকুৱা হ'ব, এতিয়া টিচমিন এপটোত কিমানটা ষ্টুডেণ্ট মেক্সিমাম লিমিট আমি গম নাপাওঁ। উইল প্ৰভাইড দ্য লিংক ইন দ্য মেইন গ্ৰুপ। ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেছি যোনে জইন কৰিব পাৰে, সেনেকৈ যিমানটা ইকুইপ কৰিব পাৰে আমি ইকুইপ কৰিম। আৰু যিখিনি ধৰক নোৱাৰে, আমি তেতিয়া তাৰে কাৰণে ধৰক কিবা এটা যদি চলিউশ্যন পাৰে, আমি এইটো ভাবি মেলি আমি কিবা এটা কৰিব চেষ্টা কৰিম। বাট আমাৰ মেইন এতিয়া উদ্দেশ্যটো কি, যে আমি গোটেইখিনি টেষ্ট ফ্ৰী কৰি দিম, চবেই দিব পাৰিব। এতিয়া আমি যিখিনি পেইড আছে চব অ'পেন কৰি দিম। আমাৰ সেইটো এটা প্লেন। বাকী নিশান্ত কিবা ক'বা তুমি? মানে গোটেইকেইটা টেষ্ট চিৰিজ মিলি পেলাই অলমষ্ট 3,000 কুৱেশ্যনছে আছে তাতে। তাৰ মানে চবেই যোনে এটেম্প কৰে পূৰা ধুনীয়াকৈ এটা কুৱেশ্যন বেংক টাইপৰ আমাৰ বনি গৈছে। মানে কি বুলি কয়, এক্সাম তো চবেই দিব পাৰে। আৰু এইটো যোনে বিচাৰে, মানে যাৰ মানে পইচা নাই বা কিবা কাৰণে ল'ব পৰা মানে এটা টাইমত বহুতে মানে অলপ দিবলৈ তাত বেছি সেইখিনি টেষ্ট মানে চবৰে মানে প্ৰিপেৰেশ্যন ফেজত মানে আমি জানো যে 299 ৰুপিজ এটাও মানে মেটাৰ কৰে। মানে কোনো যাতে বঞ্চিত হ'ব নালাগে মানে এডুকেশ্যনৰ পৰা। সেইটো বাবে আমি বিচাৰিছোঁ যে এডুকেশ্যন মাষ্ট বি ফ্ৰী। এইবাৰ সেইকাৰণে আমি পূৰা অ'পেন কৰি দিছোঁ, চবেই এক্সেছ কৰিব। আপোনালোকে নিজৰ চিলেবাছ কমপ্লিট কৰি টেষ্টবোৰ নিজে দিব। টেষ্ট কেনেকুৱা হৈছে, কেনেকুৱা ফেজত আছে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ, আপোনালোকে নিজে চব ধুনীয়াকৈ গম পাই যাব। এতিয়া মাল্টিপল টেষ্টৰ আমাৰ কভাৰ হৈ থাকিব, গোটেইবোৰ টেষ্ট সোমাই থাকিব তাতে। চব চাব গ'লে GS আৰু টেকনিকেলৰ যিমান চিলেবাছ চব অলমষ্ট কাভাৰে হৈ থাকিব ইনডাইৰেক্টলি আপোনালোকে। কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে ধৰক নিজে উইথ টাইম আপোনালোকে চাই থাকিব লাগিব। সেইখিনি পুৰণা কাৰেণ্ট এফেয়াৰ্ছখিনি থাকিব, বাট ষ্টিল সেইখিনিও কেতিয়াবা আহি যায়। আপোনাৰ কিছুমান এক্সামত আছে 2-3 ইয়াৰ্ছত কুৱেশ্যনছ দি দিয়ে এজ এ কাৰেণ্ট এফেয়াৰ্ছ। কেতিয়াবা সেইটো কামত আহি যাব। আমি এইখিনি আপোনালোকৰ মানে ভাল হ'ব বুলি ভাবি পিনে আগবাঢ়ি ডিচিশ্যনটো লৈছোঁ। আৰু আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ মানে যিখিনি টেষ্ট পাতি আহিছোঁ, নতুন ষ্টুডেণ্টখিনিৰ কাৰণে কৈছোঁ, ভাল পায় আপোনালোকে আমাৰ মানে যি ৰেছপঞ্চ। নতুন ষ্টুডেণ্টছখিনিৰ কাৰণে কৈছোঁ, যিখিনি এতিয়া নতুনকৈ সোমাব ধৰক। ইহঁতে টেষ্টখিনি দিয়ক, ৰেছপঞ্চখিনি দিব আপোনালোকক, কিবা ইম্প্ৰুভমেণ্ট লাগে যদি। যিহেতু আমি কিছু মাহৰ কাৰণে আমি আৰু টেষ্ট বনাব নোৱাৰোঁ বুলি অলৰেডি মই জনালোৱে। কিছুমান আমাৰ অফিচিয়েল কামত আমি ইনভল্ভ হৈ গৈছোঁ, যোনটো কাৰণে আমি ফ্ৰী টাইম নাই আমাৰ। আমি পিছলৈকে ধৰক আমি চেষ্টা কৰিম যাতে আৰু আমি কণ্টিনিউ কৰিব পাৰোঁ, আমাৰ টেষ্ট চিৰিজবোৰ আৰু বনাই কণ্টিনিউ কৰিব পাৰোঁ। যিয়ে নহওক, এইটো আমাৰ এটা এনাউন্সমেণ্ট আছিল সৰু সুৰাকৈ। কিবা লাগিলে আপোনালোকে আমাক ডাউট থাকিলে সুধিব, আমি আপোনাক নিশ্চয় হেল্প কৰিব চেষ্টা কৰিম। আৰু আমি এই বস্তু এইখিনি আমাৰ এটা এনাউন্সমেণ্ট আছিল। আপোনালোকক আমি শুভেচ্ছা জনালোঁ, বেষ্ট উইচেছ জনালোঁ আপকামিং PHC এক্সাম আৰু যিবোৰ এক্সাম আহে। থেংক ইউ। আমি গ্ৰুপত গোটেইখিনি বস্তু দি দিম, আমি ডিটেইলছ। থেংক ইউ। বেষ্ট উইচেছ ফ্ৰম চিভিল ৱাইজ।